Hello everyone, welcome back to my channel Because of the Creation. বহুত দিনৰ মূৰত আপোনালোকৰ মাজত ব্লগৰ জৰিয়তে আহিছো। Actually এই চেনেলত মোৰ প্ৰায় ব্লগ দিয়া নহয়, অকল এটা নে দুটা আছে আগৰ। So actually মই আজি গৈ আছো ডিব্ৰুগড় তাত মেনেজমেন্টৰ প্ৰগ্ৰাম আছে আমাৰ। আৰু এন্টায়াৰ টিম ডিব্ৰুগড়তে আছে, তাত মই সকলোকে দেখাব চেষ্টা কৰিম। আৰু মই বৰ্তমান অকলে গৈ আছো আৰু তিনচুকীয়াৰ পৰা কিছু সিলেক্টিভ বাইডকে এগৰাকী মান আছে, তেওঁলোককো মই দেখাম। So আশা কৰিছো আপোনালোকে হেখৰলৈকে ব্লগটো চাওক, যি দেখাব পাৰিম হেইবিলাকে আপোনালোকক দেখাম আজি ব্লগত। এয়া দেখিছে আহি মই পালো বাইপাস ৰোড। তাৰ মানে ষ্ট্ৰেট যদি আপোনালোকে যায় মাকুম হৈ মেলি তিনচুকীয়া ওলাব আৰু এতিয়া মই সোমাই যাম ৰাইট সাইডেটো বাইপাস ৰোড হয়। আৰু বাইপাস ৰোড হৈ গ'লে মই আমাৰ বাইদেউক এগৰাকীকো তাতে লগ পাই যাম আৰু তাতে বাইদেউহঁতক ৰিচিভ কৰিম আৰু তাৰ পৰা আমি বাইপাস হৈ ডিব্ৰুগড় ৰোড ওলাই যাম। সো মই তিনচুকীয়া আহি পালো। তিনচুকীয়াত আমাৰ যেহেতু মেম কেগৰাকী মান আছে, তেওঁলোককো লৈ যাম। আহি আছে পাছফালৰ পৰা। এয়া আমাৰ মেম আহি আছে। মেম গুড মর্নিং। গুড মর্নিং স্যার। স্যার ভাল? ভালে। কত আৰু মেম হত? মেম আহি আছে। এফালে আমাৰ মেম হত আছে। ও মেম গুড মর্নিং। গুড মর্নিং গুড মর্নিং মেম। গুড মর্নিং স্যার। বাইদেউ ভালে আছে? ভালে আছে। ভালে কো। এই আমাৰ সৰস্বতী মেম। হাই। এফালে আছে রুবিনা মেম, এফালে আছে কাঞ্চন মেম, এফালে আছে অনিমা মেম। সো এয়া আমি ওলাই গলো বাইদেউহঁতক ৰিচিভ কৰি মেলি। আমি বাইপাছত হৈ গৈ আছো, ডাইৰেক্টলি আমি ডিব্ৰুগড় ৰোড ওলাই যাম বাইপাছ ফালৰ পৰা। আৰু আপোনালোকে যি কেইজনী বাইদেউক চালে খুব এক্সাইটমেণ্টত থাকে। এয়া আমাৰ অনিমা বাইদেউ, কাঞ্চন বাইদেউ আৰু এইফালে আমাৰ আছে এয়া ৰুবিনা বাইদেউ হাই দেখাই আছে। চ' আমাৰ আটাইতকৈ তাৰমানে আমাৰ এনাৰ্জেটিক লেডি লিডাৰ বুলি ক'ব গ'লে আমাৰ অনিমা বাইদেউ। এয়া চাইছে নাই কেনেকুৱা তাৰমানে এনি টাইম এক্সাইটমেণ্টত থাকে। আৰু মই আপোনালোকক আগলৈ দেখাই আছো কেনেকুৱা ধৰণৰ মানে গাড়ীতে গান গাই গৈ আছে তেওঁলোকে। এয়া ভিৰ চাওক, যিটো ভিৰ তাৰমানে হাউচফুল হৈ গৈছে। আমি যিমান ভাবিছিলোঁ তাতকৈ এক্সপেক্টেশ্যনতকৈ বহুত বেছি মানুহ আহি গ'ল আৰু অলৰেডি এতিয়া ষ্টাৰ্টো হৈ গ'ল। আৰু আমাৰ প্ৰডাক্ট ট্ৰেইনাৰে কি কৈছে এই গোটেইখিনি মই আগৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বাচ্চা যেতিয়া স্কুলত যায় গধূলি আৰু এটা জেগাত আপুনি পঠায়, তাত কোন কথা টিউচন হয়নে? এতিয়া বাচ্চা যদি স্কুলত গৈ আছে আমি টিউচনত কেনে পঠাওঁ বাৰু? পইচা বেছি হৈ গ'ল এইটো কাৰণে নহয়। আইডিয়াটো কি হয়, স্কুলত যিটো পঢ়া শুনাটো কমপ্লিট হোৱা নাই এইটো ক'ত গৈ কমপ্লিট হ'ব? টিউচনত গৈ কমপ্লিট হ'ব। সেইটো আইডিয়া হয় সাধাৰণতে হয়নে? এতিয়া আমি কেতিয়াবা কি হয় আমাৰ গোটেই দিনটো খোৱা বিলাকত
থাকিবলৈ ভালকে চলিবলৈ যিমানখিনি পুষ্টি প্ৰয়োজন হয় গোটেইখিনি পুষ্টি আমি কেতিয়াবা গোটেই দিনটো খানাটোৰ পৰা নাপাওঁগে অলপ গেপ এটা থাকি যায়গে পুষ্টিৰ গেপ বুলি কয় বা আমি যদি মেডিকেল সায়েন্সৰ টাৰ্মছত যাওঁ তো এইটো নিউট্ৰিশনাল গেপ বুলি কয় এই পুষ্টিৰ গেপটো যে থাকি যায় এইটো হ'লে বহুত দীঘলীয়া টাইমলৈকে যদি থাকি যায় তেতিয়াহ'লে ডেফিনেটলি প্ৰব্লেম অহাটো ষ্টাৰ্ট হ'ব কাৰণ ধৰি লওক ফৰ এক্সাম্পল 10টা ভাইটামিন মোক লাগে শৰীৰটো কাম কৰিবলৈ 10টাৰ মাজত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই যিমানখিনি প্ৰডাক্ট খালোঁ বা প্ৰডাক্ট কৈছোঁ যিমানখিনি খানা বস্তু খালোঁ তাৰ পৰা মই মেক্সিমাম 7টালৈকে পাই গ'লোঁ কিন্তু এই 3টাৰ গেপ সদায় থাকি যায় আৰম্ভণিতে ফিল নকৰিব কিন্তু এটা সময়ৰ পিছত যদি ভিটামিনটো পাৰ্মানেণ্টলি পোৱা নাই এই ভিটামিনে যিটো কাম কৰিব এই পাৰ্টিকুলাৰ যিটো আপুনি পোৱা নাই এই কামটোও চাগে বডিৰ ভিতৰত হোৱা নাই কি হ'ব এটা সময়ৰ পিছত প্ৰব্লেম হ'বলৈ ষ্টাৰ্ট হ'ব সেইটোকে পুৰা কামটো কোনে কৰিব আমাৰ স্পিৰুলিনা কৰিব তাৰমানে এই টিউচনৰ নিচিনা কামটো আপোনাৰ বডিৰ ভিতৰত স্পিৰুলিনাই কৰিব যিটো খানাৰ পৰা পোৱা নহয় সেইটো আমাৰ প্ৰডাক্টৰ পৰা হ'ব এই স্পিৰুলিনা বস্তুটো কি হয় ফাৰ্ষ্টত এইটো চাই লওক এটা নেচাৰেল বস্তু হয় পানীত পোৱা যায় ব্লু গ্ৰীণ এলগি বুলি কয় ইয়াত পিকচাৰ দেখিছে নহয় পানীৰ পৰা উঠাই পেলাই বহুতো ব্ৰেণ্ড আৰু কোম্পানীয়ে নিজৰ প্ৰডাক্ট বনায় মাৰ্কেটত কম্পিটিশ্যন কিন্তু স্পিৰুলিনাৰ বহুত কম এতিয়া স্পিৰুলিনাটো দিয়ে প্ৰডাক্ট কেলে বনোৱা হয় কাৰণ স্পিৰুলিনা এটা নেচাৰেল সুপাৰ ফুড হয় সুপাৰ ফুড কেলে কৈছে কিবা এটা কাম এইটো কাৰণ হ'ব কাৰণখিনি চাই লৈছোঁ কেলে কোৱা হয় প্ৰথমটো হ'ল কণীতকৈ 6 গুণ বেছি প্ৰটিন পোৱা যায় এইটো যিবিলাক আপুনি শাক পাচলি ফল মূলবিলাক খায় সেইটোতকৈ 10 গুণ বেছি পটাছিয়াম থাকে পালেং শাকতকৈ 50 গুণ বেছি আইৰণ থাকে গাখীৰতকৈ 7 গুণ বেছি কেলছিয়াম থাকে 10 বিধৰ ভাইটামিন মিনাৰেল যিটো আমাৰ ডেইলি বডিত লাগে গোটেইখিনি আছে আৰু সৰু সুৰা এমাউণ্টত কাৰ্বহাইড্ৰেটো থাকে যিটো এনাৰ্জিৰ কাৰণে আমাক লাগে আৰু কিবা বাকী থাকিলে ইমানখিনি বস্তু যদি ইমান বেছি মাত্ৰাত আছে ডেফিনেটলি এইটো ছুপাৰ ফুড হ'ল সেইটো কাৰণে এইটো ছুপাৰ ফুড কোৱা হয় এতিয়া চাওক বহুত ফানি পাৰ্ট এটা আছে খোৱা বোৱা বস্তু ইমানখিনি খোৱা বোৱা যেতিয়া আপুনি খাব যিমানটো পুষ্টি পাব সেইটো সিমান একেটা বস্তু কিন্তু আপুনি 1 গ্ৰাম স্পিৰুলিনাত পাই যাব কোনটো ইজি হ'ব বাৰু খোৱা বোৱা বস্তুখিনি খোৱা নাই 1 গ্ৰাম স্পিৰুলিনা খোৱা এতিয়া চবে খোৱা নাই কিছুমান মানুহ নহয় হ'লেও বহি পেলাই ভাবিছে প্ৰডাক্টৰ জেগাত মই খানাটোৱে খাই লওঁ তেতিয়াও খাব নোৱাৰে খাই ল'লে হজম কৰিব নোৱাৰিব হজম কৰিলে ডেইলি খাব নোৱাৰিব লিমিটেশ্যন ক'ৰবাত না ক'ৰবাত গৈ আহিবই আহিব তো বুদ্ধিমানী কোনটো হয় আমি 1 গ্ৰাম স্পিৰুলিনা যদি লৈ লওঁ সেইটোতে ডেফিনেটলি পুৰা পুষ্টিটো এনেকুৱাই গোটেই প্ৰগ্ৰামটো আমাৰ খুব সুন্দৰভাৱে হৈ গ'ল আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পালে চ' শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ